প্ৰমাণ কৰিলে যে বাংলাদেশীৰ অসমত সাহস কিমান হৈছে আৰু সাহস কিমান বাঢ়িছে। ট্ৰাইবেল বেল্ট বেদখল কৰি তাৰ উপৰি উচ্ছেদ কৰিবলৈ যাওঁতে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰে। আৰু এয়া প্ৰথমবাৰ নহয়, এই খিলঞ্জীয়া নামত গঠন কৰা এই বিজেপি চৰকাৰখনৰ কাৰ্যকালত এনেকুৱা বহুত ঘটনা হৈ গৈছে। দহাত হৈছিলে প্ৰায় ৬-৭ বছৰ আগতে, ঢলাত হৈছিলে মঙলদৈত, য'ত আৰক্ষী থানা আক্ৰমণ কৰিছিলে। তাৰপিছত ধুবুৰীত হৈছিলে, বৰদোৱাত হৈছিলে। আৰু এই কাৰণে হ'বলৈ পাইছে কিয়নো এই খিলঞ্জীয়া নামত গঠন কৰা চৰকাৰে বাংলাদেশীৰ প্ৰতি এটা সম্পূৰ্ণ এটা নৰম এটা পন্থী এটা লৈছে। আৰু কালি মুখ্যমন্ত্ৰীয়ে সংবাদমেল যেতিয়া দিলে সোণাপুৰৰ ঘটনাৰ পিছত, তেওঁ কংগ্ৰেছকে দোষী কৰিছে, তেওঁ কিন্তু বাংলাদেশীক দোষী কৰা নাই। কিন্তু যোৱা ৩-৪ সপ্তাহ জোৰা আমাৰ মুখ্যমন্ত্ৰীয়ে এতিয়া হঠাতে খিলঞ্জীয়াৰ ত্ৰাণকৰ্তা হৈ পৰিল। যিজন মানুহে ৩ মাহৰ ৪ মাহৰ আগতে নিৰ্বাচনৰ সময়ত মিয়াৰ আগত নাচি পেলাই হাবাথুৰি খাই ভোট বিচাৰি নাচিছিলে, এতিয়া সেইজন মানুহে হঠাতে খিলঞ্জীয়াৰ ত্ৰাণকৰ্তা হৈ পৰিলে। আৰু যি বিপ্লৱ শৰ্মা কমিটি ৬ নম্বৰ দফা কাৰ্যকৰী কৰা কমিটি, সেই কমিটিখনক তেওঁ এতিয়া প্ৰথমতেতো তেওঁ অৱজ্ঞা কৰিছিলে, অৱহেলা কৰিছিলে, কৈছিলে যে এই কমিটিখন আইনগতভাৱে অশুদ্ধ, সুপ্ৰিম কোৰ্টৰ ৰায়দানৰ বিৰুদ্ধে। এতিয়া হঠাতে তেওঁ সম্পূৰ্ণ পৰিস্থিতি বদলালে, স্থিতি বদলালে, আৰু এতিয়া স্থিতি বদলাই পেলাই কৈছে তেওঁলোকে কাৰ্যকৰী কৰিব। কিন্তু কি ধৰণে কাৰ্যকৰী কৰিব সেইটো কোৱা নাই। খিলঞ্জীয়া লৈ এতিয়াতো যোৱা খিলঞ্জীয়া বাদেই হৈ আছে বুলি ক'ব পাৰে যোৱা ৩-৪ সপ্তাহ আমাৰ মুখ্যমন্ত্ৰী বা এই চৰকাৰৰ পৰা। কিন্তু এই চৰকাৰৰ স্থিতি কি, আৰু এই স্থিতিটো আমি এতিয়া গম পাম আমি যদি ৩-৪টা উদাহৰণ, য'ত খিলঞ্জীয়া ইতিমধ্যে মানুহ তাত অত্যাচাৰ ভুগি আছে, কি ধৰণৰ পৰিস্থিতি আছে। প্ৰথম লৈ যদি চিপাঝাৰত মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে আগষ্টৰ 2021 আগষ্ট মাহত হিমন্ত বিশ্ব শৰ্মাই গৈ পেলাই চিপাঝাৰ ঘোষণা কৰিলে। চিপাঝাৰৰ সম্পূৰ্ণ ৭৭,০০০ বিঘা ভূমি বেদখল মুক্ত কৰা হ'ব, তাত কৃষি প্ৰকল্প হ'ব, সম্পূৰ্ণ গুৱাহাটীত খোৱা হ'ব। তাৰপিছত কি কৰিলে, ২০০০ বিঘা তেওঁলোকে বেদখল মুক্ত কৰিলে। কিন্তু বেদখল মুক্ত কৰাৰ পিছত যি ১২০০ পৰিয়াল তাত ওলালে, সেই ১২০০ পৰিয়ালক তাত স্থানান্তৰ কৰি পেলাই তেওঁলোকক ভূমি আবণ্টন দিলে দলগাঁও। আৰু গুৰুত্বপূৰ্ণ কথা যে এখন অশুদ্ধ NRC, য'ত বহুতখিনি বিদেশী অন্তৰ্ভুক্ত হৈছে, সেই এলেকাটোত ৬০% মানুহে NRCতে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হয়। তাৰমানে বিদেশীক উচ্ছেদ কৰি পেলাই তেওঁলোকে তাৰ নাগৰিকহে কৰিলে। তাৰপিছত কি হ'ল, তাক কৃষি প্ৰকল্প কৰিলে। সেই কৃষি প্ৰকল্প কৰি পেলাই কিন্তু স্থানীয় যি গাই গৰু গোৱালসকলক বঞ্চিত কৰিলে। তেওঁলোকে তাত নিজৰ গাই গৰু বা ম'হ চৰাব নোৱাৰে। সেই বেলেগ ঠাইলৈ তেওঁলোকে বেলেগ চৰ চাপৰিলৈ যাওঁতে বেদখলকাৰীয়ে যোৱা ২১ আগষ্টত, এই বছৰৰ ২১ আগষ্টত গোৱাল সংঘৰ সভাপতি সত্য ৰাজবংশীক শাৰীৰিকভাৱে অপদস্থ কৰি পেলাই তেওঁ আহত হ'ল। এয়া হৈছে চিপাঝাৰৰ ঘাটি। তেওঁলোকে আগতকৈ স্থিতি বেয়া। এতিয়া আহোঁ আমি মঙলদৈত ঠিক নিৰ্বাচনৰ পূৰ্বে ২৪ এপ্ৰিলত শ্ৰী জিতেন ডেকা তেওঁ নিজৰ ঘৰৰ শাক পাচলি তেওঁ বিক্ৰী কৰিবলৈ পৌৰসভাৰ তেওঁ মন্দিৰলৈ গ'ল, বজাৰলৈ গ'ল। তাত তেওঁ বাংলাদেশীয়ে খেদি পেলাই মাৰি পেলাই তেওঁক পঠাই দিলে, আৰু তেওঁ আহত হ'ল, আৰু লগতে তেওঁ পুত্ৰৰ আহত হ'ল। সেয়া ভিডিঅ'টো কেপচাৰ কৰা হ'ল, এইটো ভাইৰেলো হ'ল। 10 দিনলৈকে কিন্তু তাত কোনো FIR ৰেজিষ্টাৰ নহ'ল। তাৰপিছত ৰাইজে প্ৰতিবাদ কৰাৰ পিছত FIR ৰেজিষ্টাৰ হ'ল। আৰু এতিয়ালৈকে সেই বেদখলকাৰী সেই বাংলাদেশীৰ বিৰুদ্ধে যোনখিনি তেওঁলোকৰ অত্যাচাৰ কৰিছিলে, পৌৰসভাই কোনো কাৰ্যবাহী নকৰিলে। তৃতীয়তে আহোঁ এতিয়া ছয়গাঁৱত আছে এখন নতুনকৈ চৰ পৰিছিলে। আগতে এখন গাঁও আছিলে দক্ষিণ সৰুবংশী মৌজা, প্ৰায় ২০,০০০ বিঘামান। সেই গাঁওখিনি ব্ৰহ্মপুত্ৰ উটাই নিলে প্ৰায় ৪০-৫০ বছৰমান আগত। আকৌ পুনৰ নতুনকৈ মাটি পৰি পেলাই তাত চৰ হৈ পেলাই এতিয়া আকৌ মাটিখিনি উভতাই আহিলে। কিন্তু তাত যি আগৰ লোকসকল আছিলে, যি মালিকসকল আছিলে, ম্যাদী পট্টাৰ যি মালিক হয়, তেওঁলোকক কিন্তু ভূমি উভতাই নাপালে। কিন্তু বাংলাদেশে তাত বেদখল কৰিলে, আৰু তেওঁলোকে প্ৰতিবাদ কৰা স্বত্তেও, গোচৰ তৰা স্বত্তেও কিন্তু আজিলৈকে তেওঁলোকৰ ভূমি পুনৰ উভতাই দিয়া। এতিয়া আমি এটা চতুৰ্থত এটা আহোঁ, আমি জখলাবন্ধাৰ উদাহৰণ লৈ লওঁ। জখলাবন্ধা হৈছে এখন খিলঞ্জীয়া অধ্যুষিত অঞ্চল। জখলাবন্ধ সম্পূৰ্ণ নিৰ্ভৰশীল যি যাত্ৰী উজনি অসমৰ পৰা নামনি অসমলৈ নেশ্যনেল হাইৱে যোগেৰে যায়। এতিয়া সেই একে জখলাবন্ধাখনত যোনটো অৰ্থনীতি সম্পূৰ্ণ যাত্ৰীৰ ওপৰত নিৰ্ভৰশীল, সেই পুনৰ সম্পূৰ্ণ সেই নেশ্যনেল হাইৱে ৰাস্তাটোৱে পথটোৱে বদলাই দিব। কলিয়াবৰ গুৱাহাটীৰ পৰা নগাঁৱৰ পৰা গ'লে কলিয়াবৰ পাৰ হোৱাৰ তিনিআলিৰ পৰাই পথাৰৰ মাজেদি গৈ পেলাই বুঢ়াপাহাৰৰ পিছেদি গুচি যাব, যোনবোৰ জখলাবন্ধা অৰ্থনীতি ধ্বংস কৰিব আৰু ৰাইজক আৰ্থিক দুৰ্যোগৰ ফালে ঠেলিব। কোন উপকৃত হ'ব সেইটো এটা বেলেগ কাহিনী, আৰু সেইটো মই এতিয়া যাব খোজা নাই।
কিয়নো সেইটো বস্তুটো আমাৰ খিলঞ্জীয়াৰ পৰা আহি পেলাই বেলেগ ফালে লৈ যায়। এতিয়া মুঠৰ ওপৰত এইটো হৈছে খিলঞ্জীয়া দশা, ইমান তেওঁলোকে চিঞৰ বাখৰ কৰিছে। আৰু এতিয়া হঠাতে কিয় খিলঞ্জীয়া ত্ৰাণকৰ্তা হৈ পৰিলে মুখ্যমন্ত্ৰী? আচলতে ইয়াৰ মূল কাৰণ হৈছে যে নৱেম্বৰৰ পূৰ্বে যেতিয়া আমাৰ মুখ্য ন্যায়াধীশ উচ্চতম ন্যায়ালয়ে তেওঁ অৱসৰপ্ৰাপ্ত হ'ব, তেওঁ 5জনীয়া বিচাৰ কনষ্টিটিউশ্যন বেঞ্চে ৰায়দান দিব ভিত্তিবৰ্ষ 51 হ'ব নে 71 হ'ব। আৰু ইয়াৰ গুৰুতৰ কথা যে যোনখিনি খিলঞ্জীয়া পক্ষত থকা আজি সংগঠনে আছে বা দলে আছে, বিজেপিয়ে হওক, AGPয়ে হওক, আছুৱে হওক, তেওঁলোকে সকলোৱে আমছু আৰু AUDFৰ লগত সমস্বৰে 71ৰ সমৰ্থন কৰিছে, 51ৰ বিৰোধ কৰিছে। কিন্তু ৰাইজৰ আৱেগ আৰু অনুভূতি অসমৰ ৰাইজৰ 51ৰ লগত জড়িত আছে কাৰণে আমাৰ মুখ্যমন্ত্ৰীয়ে সেইকাৰণে তাৰ কাৰণে এতিয়া এই খিলঞ্জীয়াৰ কাৰণে এনেকুৱা বিপ্লৱ শৰ্মা সমিতি ৰায়দান কাৰ্যকৰী কথা গাই আছে। এইটো তেওঁ আগতেও কৈছিলে, 2020 চনতো কৈছিলে কমিটি গঠন কৰাৰ সময়ত যে কোনো ফুল ষ্টপ প্ৰমাণ নোহোৱাকৈ এইটো কাৰ্যকৰী কৰা হ'ব। মাজতে সুৰ বদলালে, এতিয়া দেখিলে যিহেতু তেওঁ মিয়াৰ ভোটটো পোৱা নাই, এতিয়া খিলঞ্জীয়া ভোটটো হেৰুৱাই আছে, এতিয়া খিলঞ্জীয়াসকলক কিবা সন্তুষ্ট কৰিবলৈ কিবা ললিপপ দিছে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।